জুবিনদাৰ টেটু আঁকিছোঁ একদম পাৰফেক্ট হ'ব লাগিব। সুন্দৰ লাগিছে জুবিনদাৰ হাঁহি, জুবিনদাৰ লুক, জুবিনদাৰ চশমা, জুবিনদাৰ কেপ, জুবিনদাৰ গামোচা। সময় এটা হৈ গ'ল আৰু ৰুটি 3টা লৈ লৈছোঁ আৰু হাঁহৰ মাংস পুৰা ডকচি দিম মানে আজি। কি টিপটপ গোন্ধাইছে। ইমান ডাঙৰ বেজীটো চাওক আপোনালোকে, বস্তা চেলোৱা বেজীটো নিচিনা হয় না। চাওক চাওক কেনেকৈ মাৰিছে চাওক। হেল্ল' মোৰ ইউটিউব ফেমিলি, ভাবিছোঁ যে জুবিনদাৰ টেটু এটা আঁকো বুলি। বুকুত আঁকিলে ভাল হ'ব নে হাত ইয়াত আঁকিলে ভাল হ'ব নে শ্ব'ল্ডাৰত আঁকিলে ভাল হ'ব, বহুত ভাবিলোঁ। ডিচিশ্যনটো হ'ল লাষ্টত মানে বেছিকৈ বুকুত আঁকিলেও মানে কি হ'ল ই ওলাই লুকাই থাকিব, আৰু ইয়াত ৰিষ্টত আঁকিলে মানে ইমান ভাল নালাগিব ইয়াত হাতত আঁকিলে, কাৰণ জুবিনক য'তে ত'তে আঁকিব নোৱাৰি ন। সেইকাৰণে ভাবিলোঁ জুবিনদাক অলপ সন্মান দিবৰ কাৰণে শ্ব'ল্ডাৰতে আঁকো। জুবিনদাৰ যিটো চাৰ্লি চেপলিয়ানৰ যিটো টেটু আঁকি থৈছে দেখিবলৈ খুবেই ভাল লাগিছে। জুবিনদা য'ত আঁকিছিলে মই তাতে আঁকিম। জুবিনদাৰ ধুনীয়া ফটো এখন, হাঁহি থকা ফটো এখন। প্ৰথমতে এইটো চাইছিলোঁ, এইটো ইমান ভাল নেদেখিলোঁ কাৰণ চেহেৰাটো ইমান স্পষ্টকৈ অহা নাই। তাৰপাছত এইটো চাইছিলোঁ, তাৰপাছত এইটো চাইছিলোঁ। জুবিনদাই খুব সুন্দৰকৈ নাচি আছে, একদম ফূৰ্তিত নাচি আছে। তাৰপাছত এইটো ভাবিছিলোঁ, এইটোত জুবিনদাৰ যিহেতু পিকচাৰটো নাই, এইটো জাষ্ট মাইকটোহে আছে, এইটোত ইমান ভাল নালাগিব। তাৰপাছত এইটো মই লাষ্ট চালোঁ, সুন্দৰ লাগিছে জুবিনদাৰ হাঁহি, জুবিনদাৰ লুক, জুবিনদাৰ চশমা, জুবিনদাৰ কেপ, জুবিনদাৰ গামোচা। অকণমান ঠেক কৰি দিছোঁ, আৰু অকণমান ঠেক কৰচোন, অকণমান ঠেক কৰ। এখনত নহৈছে, দুখনত নহৈছে, আৰু এখন ওলাই আহি আছে। মানে বেছি বস্তুটো শকত হ'লে বেয়া লাগিব ন, হাতখনত ধুনীয়াকৈ খাপ খাই পৰিব লাগিব, মানে পেষ্ট হ'ব লাগে মানে এইটো বস্তুটো। মোৰ কথা সেইটোৱে। এখন প্ৰথমখন টাইল আছিলে, এখনো অকণমান কৰিছিলোঁ, এইটো অকণমান ঠেক কৰিলোঁ। এইটো তথাপিও অকণমান ডাঙৰে হৈ আছে এইটো। তাৰপিছত এখন 3 নম্বৰখন, এখন অকণমান হ'ব নিচিনা লাগিছে, তথাপিও ট্ৰাই কৰি চাওঁ। দোকান বন্ধ কৰিলোঁ, এতিয়া টেটুটো মাৰি আহোঁগৈ। ৰাতি 12টামান বাজিব চাগে ঘূৰি আহোঁতে। 3-4 ঘণ্টা লাগে ন মিনিমাম, মেক্সিমাম বুলি ক'বলৈও। আমি এই নিশাচৰ প্ৰাণী আৰু, এয়াই আমাৰ জীৱন, দোকান এৰিবতো নোৱাৰোঁ। এই পোনে যাব লৈছোঁ আৰু কিমান দেৰি হয় নাজানো, গৈ থাকোঁ লাহে ধীৰে। একদম এচিটো লগাই দিছোঁ, এনেকুৱা মজা লাগিছে ঐ। ৰাতি মই কেতিয়াবা গাড়ীৰ ভিতৰতে শুই থাকোঁ, বেছিকৈ গৰম উঠিলে ন, কাৰেণ্টটো গুচি গ'লে মানে একদম এচিটো লগাই লওঁ, গাড়ীৰ ভিতৰতে শুই থাকোঁ মই। ৰাতি বহুত হৈ যাব, 10টা, 11টা, 12টা বাজিব, আৰু মই ঘৰত আহি কিনি মই ৰুটি খাবলৈ বা ভাত খাবলৈ হ'লে বহুত দেৰি হৈ যাব, আৰু সেইখিনি ঠাণ্ডা হৈ যাব, ভাল নালাগিব। অকলে খায়ো ভাল নালাগিব। সেইকাৰণে ভাবিছোঁ যে ধাবাত সোমাই কিনি বিৰিয়ানী এটা লৈ লওঁ, তেতিয়া গৰম হৈ থাকিব, ফইলত পেক হৈ থাকিব ন বাতিত, মজা লাগিব খাই। নহ'লে আকৌ পেটত গেছ হৈ যাব লাগিলে আকৌ মানে ইপুইতকৈ সিপুই হ'বগৈ লাগিব পিছত। জানে আৰু গেষ্ট্ৰিক বেমাৰটো কিমান বেয়া বেমাৰ হয়। বিৰিয়ানী এটা লৈ লওঁ, পাম নে নাপাম জানো। 8টাতো অলৰেডি বাজিলে। ইয়াতে চেঁচা দিলে লৈছোঁ, এখন প্ৰশান্ত ধাবা। বিৰিয়ানী নাপালোঁ, বিৰিয়ানী খাম বুলি ভাবিছিলোঁ আজি। ৰুটি 3টা লৈ লৈছোঁ আৰু হাঁহৰ মাংস 130 ল'লে। পুৰা ডকচি দিম মানে আজি। জোল পৰিয়ে গৈছেচোন, জোল পৰিয়ে গৈছে। কি টিপটপ গোন্ধাইছে। ফাইনেলি পাই গ'লোহি, বহুত দূৰ অহাৰ পিছত, মানে 3 মিনিটমান অহাৰ পিছত। জাপ মাৰি দিলেই পায়হি আমাৰ। এনেই গাড়ীখন লৈ আহিলোঁ চাল মাৰি কিনি। সেইজন মোৰ ব্ৰ হয়, লাগিলে খতম আৰু নালাগিবি দেই। এইকেইটাক মিছ কৰিম। বিৰাট ধুনীয়া ধুনীয়া হাঁহ মাংস। মানে তেল পৰিলে, গোটেই গাত তেল পৰিলে। এইফালে হাথিয়াৰকেইটা ওলাই লৈছোঁ। এয়া আমাৰ ব্ৰ ঘৰ। জয় জুবিনদা। এইখন চোৱাচোন, নহ'ব নেকি? কিটো আখৰকেইটা কিটো অকণমানতে ভুল হৈ গ'লে বেলেগ এটা প্ৰিণ্ট আউট উলিয়াব, একেই হয় কিন্তু বেলেগ এটা প্ৰিণ্ট আউট টাইপৰ আছিলে। এআইত বনাই থোৱা আছিলে, অকণমানতে ভুল হৈ গ'ল, আকৌ বেলেগ এটা উলিয়াই আনিবগৈ লাগিব। এইটো কি কৰা বুলি কয়, মানে কাৰ্বন কপিত ট্ৰেছ কৰিছোঁ। হা মানে একদম ইজি ভাষাত কোৱা, বুজি পোৱাকৈ। বস্তুটো চপাই থৈ চাপটো লৈছোঁ। মানে এইটো কাৰ্বন কপিত চপাই লোৱা নিচিনা হৈছে, মানে প্ৰেছ কৰি কিনি, মানে কাৰ্বন কপি দি কিনি তাৰপিছত মোৰ হাতত লগাব। সাধাৰণ ভাষাত সেইটোৱে, সাধাৰণ ভাষাত তেনেকৈ বুজাব পাৰি আৰু। ভোক বহুত জোৰ লাগিছিলে, দুপৰীয়া ভাত খোৱা ন, যিমানকেইটামান ভাত খোৱা। এইফালে হাঁহৰ মাংস, তাৰপিছত এইফালে চাটনি দিছে, এইফালে পোৰা ৰুটি। বেছি দেৰি কৰি দিলে মানে পূৰা পেটত গেছ হৈ যাব, সেইকাৰণে
খানাটো খাই লোৱা ভাল, কিন্তু তথাপিও দেৰি হ'বলগীয়া আছে। পেট মাৰি ভক্তি কৰাটো বেয়া কথা মানে। ৰুটি খাই তাৰমানে এইফালে চাও আহিব। বাম্পাৰ অফাৰ 9টা বাজিলে, কাম ষ্টাৰ্ট হোৱাই নাই। ইমান ৰাতি হ'ব আৰু 12টা বজালৈকে যদি টেটু আঁকিয়ে থাকোঁ আৰু ঘৰলৈ গৈ মেলি ধৰি লওক 2-3টামান বাজিব, শুওঁতে ঘপকেতো টোপনি নাহে। ৰাতিপুৱা আকৌ উঠিব লাগে 6টা বজা। ডেটছ লাইফ। মানে এনেকুৱা মই লাইফ এটা বিচাৰিছিলোঁ যে মই পানী খাবলৈ ভাত খাবলৈও সময় নাপাওঁ, এনেকুৱা লাইফ এটা বিচাৰিছিলোঁ। সেইটোৱে হৈছে। এতিয়া ভিডিঅ' বনাব লাগে, দোকান চাব লাগে, ৰাতি 10টা বজা 11টা বজাত ফোন কৰিব, দাদা আলু কেইটকা, কাইলৈ আমুক টাইমত মাল লাগিব। মানে যিটো লাইফ বিচাৰিছিলোঁ ন মই, যে মই অকণমানো সময় ফ্ৰীকৈ থাকিব নাপাওঁ, সেইটোৱে হৈছে আজি। যে নাৰ্ছবিলাকে যে বেজী দিয়াৰ আগত যে যেনেকৈ মোহাৰি লৈছে, এনেকৈ এতিয়া বেজী দিয়াৰ আগত ধুনীয়াকৈ মোহাৰি লৈছে। তাৰপিছত দিব আৰু ডাঙৰ বেজী। কেইটা সোমাব? 3টা নে 4টা? এইকেইটাত কেইটা আছে? 7টামান আছে নেকি? এতিয়া যিটো আহিব যে নিদে মানে বেজীখিনি যে 7টামান আছে পাছত। কটা ঘাঁহত মলম দিয়া নিচিনা হৈছে। তেনেকুৱা হ'ব নাজানো, ৰিক্সটো লৈছোঁ আৰু। ধুনীয়া। জয় জুবিন দা। প্ৰথমতে এইটো লগাই লোৱা হৈছে, তাৰপিছত তলত আখৰখিনি আহিব। এইডাল বেজী চাওক, এইডাল ইমান ডাঙৰ বেজীটো চাওক আপোনালোকে। বস্তা চলোৱা বেজীটো নিচিনা হয় না, কাও কোৱা, গোটেইডাল মোবাইল দেখিছে? ডাইৰেক্ট এডাল ভৰাই কিনি কেনে চুচুৱাই দিছে চাওক। মানে এনেকুৱা ফিলিং আপোনালোকে ধৰি লওক যে আপোনাৰ ঘৰত কাপোৰ চলোৱা বেজীটো আপুনি মাংসডোখৰত ভৰাই কিনি এইটো চুচুৱাই লৈ আহিছে। এডাল চাওক, কিন্তু ভাল লাগিছে মোৰ। মানে মই দুখ কষ্টবোৰৰ লগত ইমানেই মই ফেচ কৰিলোঁ ন, আই লাভ ইট। মানে মোক কোনো দুখ দিবও নোৱাৰে, মানে মই ইমানে কঠোৰ হৈ গ'লোঁ মানুহটো। চাওক কেনেকৈ মাৰিছে চাওক। পাৰিব এনেকৈ মাৰিব আপোনালোকে। যোনে মাৰিছে তেওঁলোকে গম পায় বাৰু বিষটো কিমান মজা লাগে। আমি যে কলমটো যে বহীত ঘঁহাওঁ যে, ছেম ফিলিং। তেজ পুৰা ওলাই আছে আকৌ, কিন্তু মানে কি হ'ল এতিয়া যে চিয়াহী কালাৰটো ওলাই গৈছে যে, সেইকাৰণে মানে ধৰিব পৰা নাই। তেজ পুৰা ভক ওলাইছে। কাম 5% মান হৈছেহে। টাইম 10টা 10:30মান বাজিলেই আৰু বহুত বাকী আছে। 1টামান বাজিবগৈ। মই দেখিয়ে পোৱা নাই, আপোনালোকে দেখিছে যদি দেখিছে আৰু কেনেকুৱা হৈছে আপোনালোকে জানে আৰু। কাম 10% হৈছে, 11টা বাজিলে, একো হোৱাই নাই। টোপনি একদম চকু লাল কাল হৈ গৈছে, মই পূৰা টোপনিয়াই আছোঁ। আৰু 20% কাম বাকী আছে। আজি গোটেইখিনি নহ'বগৈ চাগে, 12টা বাজিলে। আখৰটো লিখিম বুলি ভাবিছিলোঁ। ইয়াত লিখা আছে যে ধুমুহাৰ সতে মোৰ বহু দিনৰে নাচোন। এইটো লিখিবগৈ নোৱাৰিমগৈ চাগে। এইখিনি কৰোঁতে 12টা বাজিলে আৰু 20% কাম শেষ কৰোঁতে 1টা বাজিব। আৰু এই আখৰখিনি যদি লিখিবলৈ যাওঁ মানে 4টা-5টা বাজিবলগীয়া আছে। মানে আজি ইয়াত কেঞ্চেল কৰিছোঁ, নেক্সট দিনাখন লিখিম। লাল চাহ পাই গৈছোঁ। এতিয়া সেই গামোচাখনৰ যিটো পটিটো ন, এই ৰঙাটো মৰা হৈছে। জুবিন দাৰ টেটু আঁকিছোঁ, একদম পাৰফেক্ট হ'ব লাগিব। এইখিনি কেনে ৰগৰাই আছে। এইবাৰ হোৱাইটটো মাৰিছে, লাষ্ট ফিনিচিং টাইম। সময় 1টা হৈ গ'ল আৰু এয়া লাষ্ট ফিনিচিং। আনবক্সিং কৰোঁ আৰু জুবিন দাক। 1, 2, 3। এয়া আমাৰ জুবিন দা। কেনেকুৱা দেখাইছে? ভাল দেখাইছেনে? দিছ ইজ আমাৰ জুবিন দা। জুবিন দা অমৰ হওক। চাওক কেনেকুৱা ৰঙা হৈ গৈছে তেজ ওলাই কিনি। জিলিকনি এটা মাৰিছে ভেচলিন লগাই থোৱাৰ কাৰণে। কেনেকুৱা তেজ ওলাইছে চাওক। একো নাই, ওলাওক। বহু অসমীয়াই পুলিচৰ পিটন খাই জুবিন দাৰ কাৰণে তেজ উলিয়াই আছে। মই ইমান কণ পাৰিম। ফাইনেলি ঘৰ আহি পালোহি। এতিয়া সময় হৈছে 1:40। টোপনি যাওঁতে মেলোঁতে আপোনাৰ 3টামানেই বাজিবগৈ। ৰাতিপুৱা আকৌ 6টা বজাত উঠিব হ'লেই। আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে মোক জনাব। টোপনি ধৰিছে, ভাগৰো লাগিছে। আজিলৈ ইমানেই। গুড নাইট, গুড মৰ্ণিং, জয় আই অসম।